Good morning, students. Education lo tumalok hokoloke swagotam. Students, ami amar last class ki pohisilo mon ase na tumalokor? Ami সংখ্যা প্ৰণালী chapter টোত গম পাইছিলো যে কিছুমান সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু কিছুমানক অপৰিমেয় সংখ্যা বুলি কওঁ। হয়নে? পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যা p divided by q ফৰ্মত ৰূপত আমি লিখিব পাৰো য'ত p আৰু q দুটা কি হয় অখণ্ড সংখ্যা আৰু q সমান হ'ব পাৰে ওকে তেনে ধৰণৰ সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু যিবোৰ সংখ্যা তুমি p by q ৰূপত লিখিব নোৱাৰা এই সংখ্যাসমূহকে অপৰিমেয় সংখ্যা বুলি কয় আৰু আমি গম পাইছিলো যে এই গোটেইবোৰ সংখ্যা পৰিমেয় অপৰিমেয় সকলোবোৰ গুট লাগিলে সকলোবোৰৰ সংগ্ৰহটো কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা যাক আমি r আখৰেৰে সূচাও হয়নে কেপিটেল r ওকে সো তাৰপা আমি গম পাইছিলো আৰু কিছুমান বেলেগ বস্তু শিকিছো যেনেকৈ আমি পৰিমেয় সংখ্যাবোৰ বা অপৰিমেয় সংখ্যাবোৰ আমি দশমিক বিস্তৃতি কিদৰে লিখিব পাৰি আমি হেতু চাইছিলো হয়নে এনেকৈ তুমি suppose 1 divided by 2 তাক তুমি হৰণ কৰি দশমিক বিস্তৃতিত লিখিছিলা 0.5 হয় হয়নে ঠিক তেনেকৈ 1 divided by 3 ই কি হয় 0.333 ... হয় হয়নে so 1 divided by 2 0.5 হয় কিন্তু হৈছে পৰিসমাপ্তি হয়নে আৰু 1 divided by 3 কি হৈছে 0.333 ... তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি কওঁ অপৰিসমাপ্তি আৰু লগতে পৌনঃপুনিক হয়নে কাৰণ একেটাই সংখ্যা একেটাই ডিজিটটো 3 ৰিপিট হয় বাৰে হয়নে সো তাৰ পাছত আমি কিছুমান শিকিলো যেনেকৈ দশমিক বিস্তৃতিত থকা কিছুমান সংখ্যাক আমি কেনেকৈ p by q ফৰ্মত আকৌ লিখিব পাৰি হয়নে আমি শিকিছিলো কেনেকৈ তুমি p by q ফৰ্মত থকা ৰূপত থকা সংখ্যাবোৰক দশমিক বিস্তৃতিত লিখি পাৰি হয়নে আৰু কেনেকৈ দশমিক বিস্তৃতিৰ পৰা তুমি p by q ৰূপত নিবলৈ পৰা হয়নে কিছুমান আমি উদাহৰণ চাইছিলো সো আজি আমি আৰু কিছুমান উদাহৰণ চাম এনেকুৱা ধৰণৰ সংখ্যা তুমি কেনেকৈ p divided by q ৰূপত লিখিবলৈ পাৰা ওকে ঠিক আছে সো প্ৰথমতে আমি লম এটো এক্সাম্পল 0.7 বাৰ ইয়াক আমি p by q ৰূপত লিখিব লাগে ওকে 0.7 বাৰ মানে কি হৈছে বাৰ কেতিয়া লিখো আমি মনত আছে নে তোমালোকক মই লাষ্টত জনাইছিলো যেনেকৈ ধৰি লোৱা 0.333 ... হয়নে 1 divided by 3 মানটো ইমান হৈছে সো ইয়াক আমি কি লিখিব পাৰো চাইছা যে 3 এই 3 সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ আছে হয়নে সো হে ৰিপিট হোৱা সংখ্যাটোক আমি বাৰ এটা লিখিব পাৰো ওপৰত তেতিয়া এইটোৱে বুজাব যে এই তিনিটো ৰিপিট হৈ আছে ওকে সো 0.7 বাৰ মানে কি হ'ব আমি গম পালো যে 7 সংখ্যাটো ৰিপিট হৈ আছে ৰাইট সো প্ৰথমতে আমি সংখ্যাটোক x বুলি ধৰি ললো ওকে দশমিক বিস্তৃতিটো আমি x বুলি ধৰি ললো x = 0.7 বাৰ সো x = তুমি আৰু ডাঙৰকে লিখা ইয়াক যেনেকৈ ভাঙি দিলে 0.777 ... ওকে এতিয়া আমি কি কৰিম এই সমীকৰণটোক আমি 10 ৰে পূৰণ কৰিম ওকে 10 ৰে পূৰণ কৰিলে তুমি বাওফালে পালা x * 10 আৰু সোঁফালে পাবা 0.777 ... * 10 ওকে এতিয়া 10 ৰে তুমি
এনেকুৱা দশমিক থকা সংখ্যা এটাক যেতিয়া পূৰণ কৰা তুমি জানানে suppose 1.5 into 10 ইয়াক পূৰণ কৰিব নিশ্চয় জানা তোমালোকে যেতিয়া 10 এৰে পূৰণ কৰা সো কি হয় শূন্য এটা লাগ লাগে আৰু ইয়াতে কেইটা সংখ্যাৰ আগত আছে এটা সংখ্যাৰ আগত দশমিকটো আছে গতিকে 0 ৰ আগত দশমিক হয়নে বা ক'ব পাৰা যে এটা শূন্য মানে 10 এৰে যেতিয়া পূৰণ কৰিছা এই দশমিকটো এটা প্লেস এটা জায়গা এফালে রাইট সাইডত শিফট কৰিব ওকে সো ইয়াৰ উত্তৰটো কি হৈ যাব 10x হ'ব বাওফালে আৰু সোঁফালে ডেসিমেলটো বা দশমিক বিন্দুটো সোঁফালে শিফট কৰিলে ওকে 7.77 সো ইয়াক আমি 2 নম্বৰ সমীকৰণ বুলি নাম দিলম ওকে এতিয়া চোৱাচোন এই সমীকৰণটোত আৰু এই সমীকৰণটোৰ 0 পইণ্টৰ পাছত ডেসিমেলৰ পাছত কি আছে 777 ঠিক তেনেকৈ ইয়াত ডেসিমেলৰ পাছত কি আছে 777 সো দুটা মিলিছে হয়নে কাৰণ আমি ইয়াক বিয়োগ কৰিম সো বিয়োগ কৰিলে তোমাৰ বিন্দুৰ দশমিক বিন্দুৰ পাছৰ সংখ্যাবোৰ মিলিব লাগিব ঠিক আছে সো এতিয়া বিয়োগ কৰি দিয়া 2 ৰ পৰা আমি একক বিয়োগ কৰিম 10x minus x is equal to 7.777 minus 0.777. So 9x is equal to 7.0. Okay. So x is equal to কিমান হ'ব 7 divided by 9. ঠিক আছে? So এটো হৈছে p by q হয়নে 0.7 বাৰৰ এটো p by q ফৰ্মটো হয় Okay, so এই ধৰণে তুমি বেলেগ এক্সাম্পলস লৈও কৰিব পাৰিবা একে লোৱা এবাৰ 0.23 বাৰ সো ইয়াকো প্ৰথমতে আমি x বুলি ধৰি লম হয়নে x is equal to 0.23 বাৰ সো ইয়াক আকৌ expanded form বা বহলাই লিখি দিয়া 0.23 এবাৰ 23 ৰিপিট হৈছে 23 ৰ বাৰডাল আছে গটিকে দুটা সংখ্যা ৰিপিট হৈ আছে বাৰে বাৰে একেলগে 23 আৰু 23 এদৰে ৰিপিট হ'ব ওকে সো এবাৰ আকৌ ইয়াক এক নম্বৰ সমীকৰণ দিলু ইয়াক আমি 10 এৰে পূৰণ কৰিম এতিয়া কি হ'ব 10x আৰু ইফালে মান 10 এৰে পূৰণ কৰিলে এই দশমিক বিন্দুটো এটা জায়গা হলে শিফট কৰিব হয়নে সো কি হৈ যাব এই 2.3232 হৈ যাব হয়নে ইফালে শিফট কৰিব গতিকে 2.323232 এদৰে হৈ যাব হয় নহয় এতিয়া চোৱাচোন তুমি সমীকৰণ 1 টোত দশমিক বিন্দুৰ পিছত কি আছে 23 এদৰে ৰিপিট হৈছে কিন্তু এই সমীকৰণটোত চোৱাচোন দশমিকৰ পিছত কি 3 এদৰে আছে হয়নে দুটা মিলা নাই কিন্তু বেলেগ বেলেগ হৈ আছে ওকে সো এনে ধৰণৰ কেছত আমি কি কৰিম এবাৰ জানা এবাৰ আমি 2 নম্বৰ সমীকৰণক আকৌ 1 ৰে পূৰণ কৰিম ওকে সো 1 ৰে পূৰণ কৰিলে কি হ'ব এতিয়া 100x is equal to 0.232323 1 ৰে পূৰণ কৰিছে গতি দশমিক বিন্দুটো এবাৰ দুটা জায়গা দুটা শূন্য আছে নহয় গতিকে দুটা জায়গা সোঁফালে শিফট কৰিব হয়নে সো 23.2323 হ'ব এবাৰ ওকে সো ইয়াক দিলা তুমি 3 নম্বৰ সমীকৰণ ঠিক আছে সো এবাৰ বিয়োগ কৰিব পাৰিবা মানে সাবট্ৰাক্ট কৰিব পাৰিবা কাৰণ তোমাৰ দশমিকৰ পাছত সংখ্যাবোৰ একেই হৈ আছে মিলি আছে হয়নে ওকে সো এতিয়া তুমি বিয়োগ কৰি দিয়া ধুনিয়াকৈ 3 ৰ পৰা 1 বিয়োগ কৰিবা কাৰণ 3 চোৱা ইয়াত আছে ইয়াত এটাহে আছে গতিকে 3 ৰ পৰা বিয়োগ কৰিবা ওকে 100x minus x
এফালে 23.2323 dot 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 minus 0.2323 dot dot dot. Okay? কিমান থাকিব? এফালে থাকিব 99x আৰু এফালে কিমান থাকিব? 23 কাৰণ দশমিকৰ পাছৰ সংখ্যাবোৰটো কটাকটি গুচি যাব, সমান সমান হয়, গতিকে শূন্য থাকিব, হয়নে? অকল তোমাৰ দশমিকৰ আগৰ সংখ্যা দুটাহে বিয়োগ কৰিব থাকিল। 23 minus 0 মানে 23 থাকিলে। ওকে? গতিকে x হ'ব 23 divided by 99. ওকে? গতিকে 23 divided by 99 হৈছে এই দশমিক বিস্তৃতিৰ p by q ৰূপ। ওকে? এতিয়া ইয়াত আমি প্ৰথমতে কি কৰিলো চোৱাচোন তুমি? প্ৰথমতে আমি সমীকৰণ 1 নম্বৰ সমীকৰণটো বাৰু আমি লিখি ললো, যোনটো আমাক দিয়া আছে তাৰ পৰা আমি লিখি ললো। দ্বিতীয়তে আমি কি কৰিলো? এই 1 নম্বৰ সমীকৰণ আমি 10 ৰে পূৰণ কৰিলো, হয়নে? যাৰ ফলত আমি দশমিকৰ পাছৰ সংখ্যাবোৰ মিলাব নোৱাৰিলো। নেক্সট আমি কি কৰিলো? আমি কৰিলো 100 দি পূৰণ, হয়নে? 100 দি পূৰণ কৰোতে দশমিকৰ পাছৰ সংখ্যাবোৰ মিলে। কিন্তু প্ৰথমতে 10 ৰে পূৰণ কৰিবা, দ্বিতীয়তে আকৌ 1 ৰে পূৰণ কৰিবা, কি হৈ যাব? প্ৰসেসটো লেন্দি হৈ যাব, বেছি টাইম যাব, হয়নে? সো আমি কি কৰিম? তুমি ভালকে চোৱা, যেতিয়া তোমাক যোনটো দশমিক বিস্তৃতি দিয়া আছে ইয়াত চোৱা দুটা সংখ্যা ৰিপিট হৈ আছে, হয়নে? 0.23 বাৰ দুটা সংখ্যাৰ ওপৰত বাৰডাল আছে। সো যেতিয়া তোমাৰ দুটা সংখ্যাৰ ওপৰত বাৰ থাকিব তেতিয়া তুমি সদায় 1 ৰে পূৰণ কৰিব লাগিব। ঠিক আছে? ঠিক তেনেকৈ যদি এতিয়া তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকিলে হয় তেতিয়া তুমি কিমান ৰে পূৰণ কৰিবা? 1000 1000 দি পূৰণ কৰিব লাগিব তেতিয়া। ওকে? কাৰণ এবাৰ 10 দি কৰিবা, মাল্টিপ্লাই দি কৰিবা, আকৌ এবাৰ 1000 দি কৰিবা, বহুত সময় লাগিব, হয়নে? কাৰণ আমিতো সোনকালে কৰিব লাগিব, গতিকে কথাটো মনত ৰাখিবা। ওকে? যেতিয়া দুটা ডিজিট দুটা সংখ্যা ৰিপিট হ'ব, পূৰণ কৰিবা তুমি 100 দি, যেতিয়া তেনেকৈ তিনিটা সংখ্যা ৰিপিট হ'ব তুমি 1000 দি মাল্টিপ্লাই কৰিব লাগিব। ওকে? ঠিক আছে। সো ঠিক তেনেকৈ আৰু এটা এক্সাম্পল, এটা তিনিটা সংখ্যা ৰিপিট হৈছে কিন্তু 0.437 চাবা তুমি ইয়াক 10 ৰে মাল্টিপ্লাই কৰিবা, ফাৰ্ষ্টত নাপাবা, দেন 100 দি মাল্টিপ্লাই কৰিবা, তেতিয়াও তুমি দশমিকৰ পাছৰ সংখ্যাবোৰ মিলাব নোৱাৰিবা। শেষত তুমি যেতিয়া 1000 দি পূৰণ কৰিবা তেতিয়া দেখিবা যে দশমিক স্থানটোৰ পিছৰ সংখ্যাবোৰ মিলি গৈছে। ওকে? একে একে সংখ্যা পাবা তেতিয়া তুমি, ঠিক আছে? সো ইয়াতে তিনিটা সংখ্যা ৰিপিট হৈ আছে, মানে 437 437 437 ডট ডট ডট, হয়নে? সো ইয়াক দিলা 1 নম্বৰ, প্ৰথম কৰিলা 10 ৰে পূৰণ, এটা ডেসিমেল পইণ্টটো মানে দশমিক পইণ্টটো এটা মানে ৰাইট হেণ্ড সাইডৰ এটা শিফট কৰিব 4.37437 এইদৰে হৈছে। মিলিছে জানো? চোৱাচোন 437 হে আছিলে, ইয়াতে 37 পৰা আৰম্ভ হৈছে, হয়নে? ঠিক তেনেকৈ আকৌ এতিয়া 100 দি মাল্টিপ্লাই কৰিব লাগিব তাৰমানে। সো 100 দি মাল্টিপ্লাই কৰিলে কি হ'ব চোৱা, 100 দি মাল্টিপ্লাই কৰিলে এবাৰ পালা 74374, ইয়াত কি আছে 437 এনেকেহে আছে, আকৌ নিমিলিলে, গতিকে এবাৰ কি কৰিবা 1000 দি পূৰণ কৰিবা। সো এবাৰ চোৱাচোন, যেতিয়া 1000 দি পূৰণ কৰা তেতিয়া মিলি যায় নেকি? লেফট হেণ্ড সাইডত থাকিব 1000x আৰু ইফালে কি হ'ব? যেহেতু তিনিটা শূন্য আছে গতিকে তিনিটা পিছত বিন্দুটো আহিব, হয়নে? ঠিক আছে? ইমানখিনি বুজিছা? 437 পইণ্ট হৈ যাব। এতিয়া চোৱাচোন মিলিছে নেকি? আছিলে 437 437, ইয়াতো আছে কিমান? 437 437,
ওকে দেখিলা নে কি গল কেনেকৈ মই কৈছিলো তোমাক তুমি 1000 দি মাল্টিপ্লাই কৰিব লাগিব ওকে 1000 দি পূৰণ কৰিব লাগিব এক নম্বৰ সমীকৰণটো সো এটো স্কিপ কৰি দিবা এটো নকৰিবা এটো নকৰিবা সিধা তুমি 1000 দি পূৰণ কৰিবা ওকে যদি বেছি মাৰ্কস দিয়া থাকে তেতিয়া তুমি কৰিব পাৰা 2 নম্বৰ আৰু 3 নম্বৰ স্টেপ দুটা কিন্তু যদি তুমি দেখিছা যে কম মাৰ্কস দিয়া আছে আৰু ইমান সময় তুমি দিব নোৱাৰা এটো অংক তেতিয়া তুমি সিধাই 1000 ৰে পূৰণ কৰিব লাগিব ওকে সো এতিয়া তুমি ধুনিয়াকৈ বিয়োগ কৰি দিব পাৰা 4 পৰা 1 বাৰ বিয়োগ কৰি দিয়া তো 4 পৰা 1 বিয়োগ কৰি কিমান হ'ল 1000x ইয়াৰে দশমিক বিন্দুৰ পাছৰ সংখ্যাবোৰ কটাকটি গুচি যাব থাকিব কি 437 - 0 ওকে সো কিমান থাকিলে ইফাল থাকিব 1000 পৰা যদি তুমি 1000 পৰা এটা যদি বিয়োগ কৰি দিয়া 999 থাকিব 999 থাকিব আৰু ইফালে 437 ওকে সো x কিমান হ'ব 437 divided by 99 999 মানে ইফালে গুচি আহিব ওকে সো ইয়াৰে দশমিক বিস্তৃতিটো আমি পাব পাৰিলো ওকে এতিয়া আমি দেখিব পালো যে 0.7 বাৰৰ p/q ৰূপটো 7/9 0.23 বাৰ p/q ৰূপটো আছে 23/99 0.437 বাৰৰ p/q ফৰ্মটো হৈছে 437/999 এটা ইয়াৰ পৰা কিবা এটা ৰিলেচন হ'ব পাৰিছা নে কিবা এটা সম্পৰ্ক চোৱাচোন কেনেকৈ আমি লিখিব পাৰো কিবা শৰ্টকাট আছে নেকি কিবা মিলাব পাৰিবা নেকি চোৱাচোন মই জানিছো চোৱা 0.7 বাৰ ইয়াতে তোমাৰ বাৰটো কোনটো সংখ্যাৰ ওপৰত আছে 7 ৰ ওপৰত হয়নে গতিকে তুমি লিখিছা ওপৰত 7 ওকে ঠিক তেনেকৈ ইয়াত কি আছে বাৰটো 23 ৰ ওপৰত আছে গতিকে তুমি লবৰ ঠাইত লিখিছা 23 ঠিক তেনেকৈ ইয়াত কি আছে 437 বাৰ গতিকে লবত হয় 437 এতিয়া প্ৰশ্ন হৈছে ইয়াত এটা 9 ইয়াত দুটা 9 আৰু ইয়াত তিনিটা 9 কিয় হৈছে এটো সহজ কাৰণ চোৱা ইয়াতে তোমাৰ এটা সংখ্যাৰ ওপৰতহে বাৰ হৈছে মানে এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে হয়নে পৌনঃপুনিক হৈছে কাৰ বাবে এটা সংখ্যাৰ বাবে এটো হৈছে 7 সো এটা সংখ্যা ৰিপিট হৈছে কাৰণে তুমি এটা 9 লিখিছা ওকে ইয়াত দুটা সংখ্যা ৰিপিট হৈছে চোৱা 2 3 ৰ ওপৰত বাৰটো আছে তাৰ মানে এটো কি হয় 0.232323 মানে 2 3 বাৰে বাৰে ৰিপিট হৈ আছে তাৰ মানে দুটা সংখ্যা বাৰে বাৰে আহি আছে হয়নে দুটা 9 ঠিক আছে ঠিক তেনেকৈ ইয়াত চোৱাচোন 437 বাৰ ইয়াতে বাৰটো আছে তিনিটা সংখ্যাৰ ওপৰত হয়নে তাৰ মানে 437 তিনিটা সংখ্যা বাৰে ৰিপিট হৈ আছে গতিকে আহিব তিনিটা 9 ঠিক আছে গম পালানে কেনেকৈ পালো আমি তুমি লবৰ ঠাইত লিখিবা যোনটো সংখ্যা ৰিপিট হৈছে সেইটো সংখ্যা লিখিবা যেনেকৈ ইয়াত 7 ৰিপিট হৈছে কাৰণ তুমি 7 লিখিছা ওপৰত ইয়াত 23 ৰিপিট হৈ আছে কাৰণে ওপৰত 23 লিখিছা ইয়াতে 437 ৰিপিট হৈ আছে কাৰণে তুমি ওপৰত 437 লিখিছা আৰু ইয়াতে এটা 9 বিকজ এটাই সংখ্যা ৰিপিট হৈ আছে ইয়াতে দুটা 9 কাৰণ এটা সংখ্যা ৰিপিট হৈ আছে ইয়াতে তিনিটা 9 কাৰণ ইয়াত তিনি সংখ্যা ৰিপিট হৈ আছে ওকে সো এটো হৈছে শৰ্টকাট ওকে এটো মনত ৰাখিবা তোমালোকে যেতিয়া তোমাক 1 মাৰ্ক দিয়া থাকিব তেতিয়া তুমি ইমান বেছি ডাঙৰ অংকটো কৰিবা জানো যেনেকৈ আমি আগতে কৰি আহিছো যেনেকৈ আমি দেখুৱালো তোমাক কেনেকৈ 10 দি মাল্টিপ্লাই কৰিবা দেন 100 দি মাল্টিপ্লাই কৰিবা দেন 1000 দি মাল্টিপ্লাই কৰিবা 1 মাৰ্কৰ বাবে তুমি ইমান সময় দিব নোৱাৰা হয়নে সো এটো হৈছে শৰ্ট ওকে ঠিক আছে সো আমি নেক্সট টুলে একবাৰ হৈ পাৰছো
এবাৰ আকৌ কিছুমান সংখ্যা দিছে যেনেকৈ এই সংখ্যাবোৰ চ ইয়াক জানিলো কেনেকৈ লিখিব পাৰো ওপৰত হ'ব 5 তলত হ'ব এটা 9 মানে কাৰণ এটা সংখ্যা ৰিপিট হৈছে ঠিক তেনেকৈ ইয়াৰ কি হ'ব তুমি জনোৱাচোন মোক ওপৰত কি হ'ব ওপৰত কিমান লিখিবা কোন দুটা সংখ্যা ৰিপিট হৈছে 5 2 গতিকে 5 2 লিখিবা আৰু তলত কিমান 9 কেইটা হ'ব কেইটা সংখ্যা ৰিপিট হৈছে দুটা সংখ্যা ৰিপিট হৈছে মানে 5 আৰু 2 ৰ পাৱাৰটো আছে গতিকে দুটা 9 ওকে সো ওপৰত হ'ব 52 তলত হ'ব 99 ওকে ঠিক তেনেকৈ এইটো 341 341 ৰ ওপৰত বাৰ আছে সো ওপৰত হ'ব 341 ঠিক তেনেকৈ তলত কেইটা 9 হ'ব তিনিটা 9 ওকে 999 ঠিক তেনেকৈ এইটো 2518 ওপৰত হ'ব কাৰণ এই গোটেইবোৰ সংখ্যা ৰিপিট হৈ আছে বাৰটো গোটেইকেইটা সংখ্যাতে আছে আৰু তলত কেইটা 9 হ'ব এবাৰ এটা সংখ্যাৰ ওপৰত বাৰটো আছে চোৱা 1 2 3 4 চাৰিটা সংখ্যা গতিকে 4 বাৰ 9 লিখিব লাগিব তুমি ওকে 9999 হয়নে ওকে সো এবাৰ আৰু কিছুমান বেলেগ সংখ্যা এই সংখ্যাবোৰ চোৱা আমি এতিয়ালৈকে কেনেকুৱা ধৰণৰ সংখ্যা কৰিছো 0.5 বাৰ 0.341 বাৰ সব 0 আছিল দশমিকৰ মুখত হয়নে এবাৰ দশমিকৰ সন্মুখত 0 নাই এবাৰ আছে সংখ্যাটা 18 এটা স্বাভাৱিক সংখ্যা আছে ওকে সো এনেকুৱা ধৰণৰ সংখ্যা কেনেকৈ লিখিব পাৰি চোৱা ইয়াক আমি লিখিব পাৰো 18 প্লাস 0.48 বাৰ লিখিব পাৰো নে লিখিব পাৰো আমি নিশ্চয় হয়নে চোৱা কেনেকৈ লিখিব পাৰো 18.48 বাৰ মানে কি হৈছে 18.4848 ডট 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 আৰু তুমি যদি অকল 48 বাৰ লিখা কিমান হয় 0.4848 ডট 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 মানে গতিকে তুমি যদি ইয়াৰ লগত এটা 18 লগ লগাই দিয়া 48 বাৰ লগত কি হ'ব 18 প্লাস 0.4848 ডট ডট তাৰ মানে কিমান 18.4848 ডট 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 হয়নে গতিকে ইয়াক আমি এদৰে লিখিলো ওকে সো এতিয়া আমি 0.48 বাৰক লিখিবলৈ জানো হয়নে শৰ্ট ফৰ্মটো হয় নহয় কেনেকুৱা আছিলে 0.5 কেনেকৈ লিখিছিলো 0.5 বাৰক তো ওপৰত কি হয় যোনটো সংখ্যা বাৰ আছে হেতু লিখিম তলত যেটা সংখ্যা ৰিপিট হৈছে কিমান বাৰ আমি 9 লিখিম হয়নে 5/9 লিখিছিলো ঠিক তেনে ইয়াকো তুমি লিখিব পাৰিবা 0.48 বাৰকো সো তেনেকৈ লিখি দিয়াটো 18 প্লাস 48/99 সো কিমান হল 1830 ওপৰত আৰু তলত 99 যোগ কৰিবলটো নিশ্চয় জানা তুমি তেনেকৈ যোগ কৰিবা তেতিয়া পাবা 1830 ওপৰত আৰু তলত পাবা 99 ওকে সো ইয়াক এটা আছে চোৱাচোন কেনেকৈ পালা তুমি 99 তুমি পালা বিকজ ইয়াতে দুটা সংখ্যা যুক্ত হৈ আছে হয়নে ৰিপিট হৈ আছে তাৰ বাবে তুমি ইয়াত 99 পালা ওপৰত 1832 কেনেকৈ পাইছা হেতু প্ৰশ্নটো হৈছে 1830 কেনেকৈ পাইছো হৈছে প্ৰশ্ন এটো আমি কেনেকৈ পাইছো 1848 ওকে এই সংখ্যাটো দশমিকটো আৰু বাৰডাল নিলিখিবা তাৰপা যদি তুমি 18টা বিয়োগ কৰি দিয়া তেতিয়া তুমি 1830 পাব পাৰিবা নেকি বাৰু 1830 আমি পাব পাৰিম ওকে সো হেতুৱে হৈছে ইয়াৰে শৰ্টকাটটো সো 1848 মানে এই সংখ্যাটো যত তুমি দশমিকটো নিলিখিবা আৰু বাৰটো নিলিখিবা ওকে গোটেই সংখ্যাটো লিখিবা গোটা সংখ্যাটো লিখিবা 1848 মাই গুণটো কৰিছো যোনটো সংখ্যাত বাৰ ওকে যোনটো সংখ্যাত নাই বাৰ কোনটোত নাই 18 হে নাই
মানে 1 আৰু 8ত নাই, গতিকে এই দুটা সংখ্যা আমি লিখিলো। ওকে, আৰু তলত হ'ব 99, তলত 99 হ'ব কিহৰ কাৰণে? কাৰণ বাৰ আছে অকল 48ৰ ওপৰত, মানে দুটা সংখ্যাৰ ওপৰত আছে, দুটা সংখ্যাৰ ওপৰত বাৰ আছে মানে কি দুটা সংখ্যা পুনৰুক্ত হৈ আছে। ওকে, সো এনেকে লিখিবা is equal to 20 divided by 99. সো এনেকুৱা ধৰণৰ সংখ্যাৰ শৰ্টকাটটো হৈছে এইটো। ওকে, এতিয়া আৰু এটা শৰ্টকাট পালো কিন্তু চাও কিছুমান উদাহৰণ চাও, তেতিয়া তোমালোকৰ ভালকে মনত থাকি যাব। যেনেকে ধৰি লোৱা এইটো 23.65 বাৰ। সো কেনেকৈ কৰিবা? প্ৰথমটো বক্স, দ্বিতীয়টো বক্স, তৃতীয়টো বক্স, তিনটা বক্স আমি বনাই লৈছো হয়নে? প্ৰথমে এটা ডাঙৰ সংখ্যা লিখো, তাৰ পৰা এটা সংখ্যা কৰো, আৰু তলত 99 বা 9 হয় বা 999 হয়, এইটো ডিপেন্ড কৰিব হয়নে? কেইটা সংখ্যাৰ ওপৰত বাৰ আছে বা কেইটা সংখ্যা ৰিপিট হৈ আছে, পুনৰুক্ত হৈ আছে, সেইটোৰ ওপৰত নৰ সংখ্যা ডিপেন্ড কৰিব। ওকে, সো প্ৰথমটো বক্সত কোনটো হ'ব? গোটেই সংখ্যাটো হয়নে? গোটা সংখ্যাটো লিখিব লাগিব 23 আৰু 65। ইয়াতো তুমি ডেচিমেলো লিখিব নালাগে, বিন্দু লিখিব নালাগে, দশমিক বিন্দু লিখিব নালাগে, আৰু তুমি এই বাৰডালো লিখিব নালাগে। ওকে, গোটা গোটা সংখ্যাটো লিখিব লাগিব 23 65 মাইনাস এইটো বক্সত কি হ'ব? কোনটো সংখ্যা লিখিম? বাৰ থকা সংখ্যাটো নে বাৰ নথকা? 65 আহিব ইয়াত নে 23 আহিব? 23 আহিব কিন্তু। ওকে, 65 লিখি দিলে কিন্তু অংকটো ভুল হৈ যাব। মাইনাস 23 আৰু ডিভাইডেড বাই 99, দুটা 9 আহিলে কাৰণ দুটা সংখ্যাৰ ওপৰত বাৰ আছে। ওকে, সো ইয়াক তুমি মাইনাস কৰিলে কিমান পাবা? 2342 ডিভাইডেড বাই 99। ঠিক তেনেকৈ আৰু এইটো বেলেগ এটা সংখ্যা চোৱা, ইয়াতে কি এতিয়ালৈকে আমি পাইছিলো 0.47, দুটা সংখ্যাৰ ওপৰতে বাৰ আছিল, বা 18.48 এনেকুৱা ধৰণৰ সংখ্যা পালো। এতিয়া এই সংখ্যাটো 0.47 বাৰ, অকল 7টোৰ ওপৰতহে আছে। দশমিকৰ পিছত আৰু এটা সংখ্যা আছে যাৰ ওপৰত বাৰ নাই। ওকে, এইটো এটা আকৌ বেলেগ ধৰণৰ হয়। ইয়াক কেনেকৈ চোৱা, ইয়াক আকৌ আমি প্ৰথমৰ নিচিনা x ধৰি ললো, x ধৰি ইয়াক আমি প্ৰথম 1 নম্বৰ সমীকৰণ দি ললো। 1 নম্বৰ সমীকৰণ এবাৰ আমি 10 পূৰণ কৰি দিম। সো কি হৈ যাব? 10 পূৰণ কৰাৰ লগে লগে 4.777 হৈ যাব হয়নে? এতিয়া মিলিলে নেকি? মিলা নাই। সো এবাৰ কি কৰিব লাগিব চোৱা, আকৌ সমীকৰণ 1টোক আমি এবাৰ 1 পূৰণ কৰিম। ওকে, সো 1 পূৰণ কৰি দিয়াৰ লগে লগে ই মিলি গল হয়নে? গতিকে এতিয়া তুমি বিয়োগ কৰি দিব পাৰিবা। সো বিয়োগ কৰি দিয়া, 3 পৰা 2 বিয়োগ কৰিলে থাকিব আমাৰ হাতত 90x আৰু ইফালে থাকিব 43। ওকে, সো x is equal to 43/90। সো এতিয়া এইটো সংখ্যা চোৱা, ইয়াৰ কি শৰ্টকাট থাকিব পাৰে? ইয়াৰ শৰ্টকাটটো চাও, এবাৰ তুমি বনাবা 4টা বক্স। ওকে, প্ৰথমটো বক্সত দিলা 52, মানে গোটেই সংখ্যাটো লিখিলা। ওকে, দ্বিতীয়টো বক্সত লিখিবা কোনটো? যোনটো সংখ্যাৰ ওপৰত বাৰডাল নাই, 5, আৰু তলত 9 আহিলে তাৰ কাৰণে এই বাৰ থকা সংখ্যা কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি 9 আহিব। ওকে, ইয়াতে এটা সংখ্যাৰ ওপৰত বাৰ আছে, গতিকে এটা 9 আহিছে। এতিয়া এই বক্সটোত কি বহাবা সেইটোহে ইম্পৰ্টেন্ট হয়নে? এই বক্সটোত এবাৰ কি বহাবা? 9 নবহাও এবাৰ আমি কি বহাব লাগিব? শূন্য বহাব লাগিব। ওকে, আৰু কেইটা শূন্য বহাব লাগিব? কেইটা শূন্য বহাব লাগিব? ইয়াতে
বহাব লাগিব বাৰু এটা অকল এটাই শূন্য বহাব লাগিব ওকে ইয়াতে ডেসিমেল বক্সত চোৱা এটাই নাম্বাৰ আছে এটাই সংখ্যা আছে যাৰ ওপৰত বাৰডাল নাই সো এটা 0 আহিব ইয়াত ঠিক আছে আকৌ চোৱা প্ৰথমৰ পৰা আমি কিলো দুটা সংখ্যাটো লিখিলো 52 ঠিক আছে মাইনাস কৰিলো কোনটো 5 যোনটো সংখ্যাৰ ওপৰত বাৰ নাই যোনটো সংখ্যা পুনৰুক্ত হোৱা নাই এটো সংখ্যা লিখিলো এটা 9 লিখিলো প্ৰথমটো বক্সত কেইটা সংখ্যা ৰিপিট হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব 9 কেইটা লিখিম আৰু শূন্য কেইটা লিখিম হেতু নিৰ্ভৰ কৰিব বাকি কেইটা সংখ্যাৰ ওপৰত ওকে সো এটো হ'ব 47 ডিভাইড বাই 99 ঠিক তেনেকৈ এটো চোৱাচোন এতিয়া এটো কেনেকৈ হ'ব ইয়াতে কি হৈছে আকৌ এবাৰ 3.216 ইয়াতে আকৌ দুটা সংখ্যা আছে যোনটোৰ ওপৰত বাৰ নাই দশমিক বিন্দুটোৰ ওপৰত 20 দুটা সংখ্যা আছে যাৰ ওপৰত বাৰ নাই আৰু এটা সংখ্যা আছে যাৰ ওপৰত বাৰ আছে ওকে এতিয়া এনেকুৱা ধৰণৰ সংখ্যাটো কি দৰে কৰিব পাৰিছো x আমি ফাৰ্স্টত ইয়াক ভাঙি লিখি দিলো ইয়াক এক নম্বৰ সমীকৰণ দিলো ওকে এতিয়া এই সমীকৰণটোক আমি 10 এৰে পূৰণ কৰিলো 10 এৰে পূৰণ কৰি দিয়াৰ লগে লগে ডেসিমেলটো শিফট কৰিলে 32.1616 হৈ গল হয়নে কিন্তু এটো মিলা নাই সমীকৰণটো মিলা নাই হয়নে দুটা চোৱা প্ৰথমটোত আছে 3.21666 দ্বিতীয়টোত আছে 32.1666 ওকে সো আকৌ আমি এশৰে পূৰণ কৰি দিম সমীকৰণটো এবাৰ মিলিছে নে এবাৰো মিলা নাই হয়নে এবাৰ তুমি আকৌ 1000 দি পূৰণ কৰিবা 1000 দি পূৰণ কৰি দিয়াৰ লগে লগে ই হল 3216.666 এতিয়া তুমি এক নম্বৰ সমীকৰণ লগত দি মিলিছে নে এটো সমীকৰণ এক নম্বৰ সমীকৰণ মিলিছে নে ইয়াতে আছে 6 ইয়াতে আছে 1666 গতিকে মিলা নাই পাছোন দুই নম্বৰ সমীকৰণ লগত মিলিছে নেকি ইয়াতে আছে 1666 ইয়াতে আছে 666 ইয়াতো মিলা নাই তিনি নম্বৰ সমীকৰণ লগত মিলিছে নেকি বাৰু ইয়াতে আছে 666 আৰু ইয়াতো আছে 66 গতিকে এই তিনি নম্বৰ সমীকৰণটোৰ লগতহে মিলিলে গতিকে বাকি দুটা সমীকৰণ আমাক 3 আৰু এই 4 নম্বৰটো এই দুটা লাগিব ওকে সো আমি 4 ৰ পৰা 3 এবাৰ বিয়োগ কৰি দিম সো 1000x - 100x আৰু ইফালেও সংখ্যা কেটা কৰি দিবা 900x = 2895 ওকে তাৰ মানে ইয়াৰ শৰ্টকাটটো কি হয় কি কৰিলো আমি চোৱাচোন ইয়াতে আমি 3216 ৰ পৰা 321 বিয়োগ কৰিলো হয় নে নহয় তাৰ মানে 3216 গোটেই সংখ্যাটোৰ পৰা 321 যোনকেইটা সংখ্যাৰ ওপৰত বাৰ নাছিলে মানে যোনকেইটা সংখ্যা পুনৰুক্ত হোৱা নাছিলে সেইকেইটা সংখ্যা আমি বিয়োগ কৰি দিছো গোটেই সংখ্যাটোৰ পৰা হয়নে কি আছিলে 3.216 বাৰ হয়নে সো ইয়াতে আমি কি কৰিলো 2895 টো আমি কেনে পালো 3216 minus 321 therefore আমি পালো 2895 ওকে সো তেনেকে কৰিব তাৰ মানে আমি বুদ্ধিটো পাই গলো গতিকে এতিয়া চোৱাচোন এই ধৰণৰ সংখ্যাক আমি কৰিব পাৰিম কি হ'ব প্ৰথমটো বক্স গোটেই সংখ্যাটো 6254 আৰু দ্বিতীয়টো বক্সত কি হ'ব পুনৰুক্ত নোহোৱা সংখ্যাবোৰ মানে কোন দুটা সংখ্যা 5 আৰু 4 টো পুনৰুক্ত হৈ আছে ৰিপিট হৈ আছে সো কোন কিটা সংখ্যা লিখিম 6 আৰু 2 হয়নে 62 আহিব ইয়াত আৰু প্ৰথমটো নেক্সট এতিয়া তলৰ আমি প্ৰথমটো বক্সত কি লিখো আমি 9 লিখো কেইটা 9 আহিব লিখিম মানে
কেইটা আহিব দুটা সংখ্যা ৰিপিট হৈ আছে নে ইয়াত বাৰ কেইটা সংখ্যাৰ ওপৰত আছে দুটা সংখ্যাৰ আছে গতিকে ইয়াত দুটা 9 আহিব লাগে ওকে ঠিক তেনেকৈ 0 কেইটা আহিব 0 কেইটা আহিব 9 দুটা আহিব আৰু 0 এটা আহিব মানে 0 কিয় এটা আহিব কাৰণ দশমিক বিন্দুটোৰ পিছত আৰু এটা সংখ্যা আছে ওকে সো ওপৰত থাকিলে 6192 তলত থাকিলে 990 ঠিক তেনেকৈ আৰু কিছুমান বেলেগ এক্সাম্পলছো তোমালোকে কৰিব পাৰিবা ওকে সো আমি কি গম পালো যে পৌনঃপুনিক সংখ্যা p/q ৰূপ প্ৰকাশ কৰিব পাৰি মানে পৌনঃপুনিক সংখ্যা নহয় সৰি পৰিমেয় সংখ্যাক আমি p/q ৰূপ প্ৰকাশ কৰিব পাৰো আৰু পৌনঃপুনিক সংখ্যাক ফাৰ্স্ট আমি পৰিমেয় সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰো নেক্সট আমি পৌনঃপুনিক সংখ্যা মানে কৈ আমি লিখিলো 0.5 বাৰ 0.385 বাৰ 84.48 বাৰ মানে 84.48 অকল 8 ৰ ওপৰত বাৰ বা 36.458 58 ৰ ওপৰত যেতিয়া বাৰ থাকে এই গোটেইবোৰ কি হয় পৌনঃপুনিক হোৱা সংখ্যা ৰেকাৰিং হয়নে ৰেকাৰিং ডেসিমেল সো এই গোটেইবোৰ সংখ্যা আমি p/q ৰূপত লিখিব পাৰো কৈছে ইয়াত সো যোনবোৰ সংখ্যা এতিয়া ধৰাচোন এইটো সংখ্যাক তুমি p/q ৰূপত দিব পাৰিবানে ই কি হয় পৌনঃপুনিক হয় নেকি 0.10 100 1000 আৰু ইয়াত চাগে 1 চাৰিটা 0 হ'ব মানে সো এই সংখ্যাটো পৌনঃপুনিক হয়নে দশমিক বিস্তৃতিটো পৌনঃপুনিক নহয় পৌনঃপুনিক কেনেকুৱাবোৰ সংখ্যা যেতিয়া তুমি একেটা সংখ্যা ক্ৰমত ৰিপিট হয় যেনেকৈ 48 বাৰ তাৰ মানে 48 48 48 এইদৰেহে ৰিপিট হ'ব লাগিব ওকে এবাৰ 48 এবাৰ 488 এবাৰ 48 888 এই ধৰণে ৰিপিট হলে ইয়াক পৌনঃপুনিক বুলি কোৱা হয় ওকে সো এই সংখ্যা যেহেতু পৌনঃপুনিক নহয় ইয়াক p/q ৰূপত লিখিবলৈ নোৱাৰো সো যিবোৰ সংখ্যাক p/q ৰূপত লিখিব পাৰি য'ত p আৰু q দুটা অখণ্ড সংখ্যা সেই সংখ্যাবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ ওকে এইটো কথা আমি আগতেও পঢ়ি আহিছো আৰু এতিয়া এইটো প্ৰুফ হ'ল হয়নে ই প্ৰমাণিত হ'ল এতিয়া সো অপৰিমেয় সংখ্যাৰ দশমিক ৰূপ অপৰিসমাপ্ত আৰু পৌনঃপুনিকো নহয় হয়নে অপৰিমেয় সংখ্যাবোৰৰ দশমিক ৰূপটো অপৰিসমাপ্ত ই শেষ নহয় ই পৌনঃপুনিকো নহয় মানে ধৰা এনেকুৱা ধৰণৰ সংখ্যাবোৰ চোৱা ই হোৱা অপৰিসমাপ্ত কিন্তু ই পৌনঃপুনিকোটো নহয় হয়নে ইটো ক্ৰমত ৰিপিট হোৱা নাই ইটো বেলেগ বেলেগ সংখ্যাবোৰহে ৰিপিট হৈ আছে হয়নে সো এইটো কথা মনত ৰাখিবা অপৰিমেয় সংখ্যাৰ দশমিক ৰূপ অপৰিসমাপ্ত হ'ব পাৰে কিন্তু ই পৌনঃপুনিক হ'বলৈ নোৱাৰে ওকে সো ডিয়াৰ ষ্টুডেন্টস আজি ক্লাছত আমি কি পঢ়িলো প্ৰথমতে আমি পঢ়িলো অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা লগ লাগি যিটো সংখ্যা সেইটো হৈছে বাস্তৱ সংখ্যা দেন আমি কেনেকৈ দশমিক বিস্তৃতি লিখিব পাৰি আৰু দশমিক বিস্তৃতিৰ পৰা আকৌ তুমি p/q ৰূপত কেনেকৈ কৰিব পাৰা তাৰে আমি বহুতো উদাহৰণ চালো হয়নে বহুতো উদাহৰণ চালো আৰু আমি কিছুমান শৰ্টকাট মেথডো চালো ওকে আৰু আমি শেষত গম পালো যে যিবোৰ সংখ্যাক তুমি p/q ৰূপত লিখিব নোৱাৰা য'ত p আৰু q দুটাই অখণ্ড সংখ্যা সেই ধৰণৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কয় আৰু অপৰিমেয় সংখ্যা কি হ'ব পাৰে অপৰিসমাপ্ত হয় মানে ইয়াৰ কোনো শেষ নাই গৈ থাকিব কিন্তু ই ক্ৰমত নাযায় ওকে পৌনঃপুনিক নহব ঠিক আছে সো ডিয়াৰ ষ্টুডেন্টস আজি ক্লাসটো আমি ইমানতে সামৰিছো আকৌ আমি নেক্সট ক্লাসত লগ পাম সোমবাৰে লগ পাম
সোমবাৰে তোমালোকক আকৌ নম্বৰ চিষ্টেম সংখ্যা প্ৰণালী চেপ্টাৰটোতে আৰু কিছুমান বেলেগ বস্তু শিকোৱা হ'ব। মানডে লগ পাম। ধন্যবাদ।